দেখা, তাৰমানে কি আমাৰ চকুৰেও ঈশ্বৰ নেদেখো। এতিয়া ভগৱানে কৈছে ঈশ্বৰ দেখিবলৈ মই তোমাক চক্ষু দিব লাগিব। এইটোৱে হ'ল ভগৱত কৃপা। এইটোৱে ভগৱত কৃপা যে সেই ঈশ্বৰ চাবলৈ ভক্তিৰ চকু লাগিব, প্ৰেমৰ চকু লাগিব, জ্ঞানৰ চক্ষু লাগিব। আৰু ভগৱান কৃষ্ণই দিব্য চক্ষু দান কৰিলে। দিব্য অৰ্থাৎ এই গীতা আৰু ভাগৱতে হ'ল ভগৱান কৃষ্ণ। গীতাৰ যদি জ্ঞান হয় দিব্য চক্ষু লাভ কৰিব, ভাগৱতৰ যদি জ্ঞান হয় দিব্য দৰ্শন পাব। ধৰিব পাৰিছেনে? বেদান্তৰ দ্বিতীয় সূত্ৰ ভাগৱত ই ত্ৰিকালদৰ্শী কৰি তোলে এজন মানুহৰ ভাগৱত। ভা মানে পোহৰ, এই লাইটৰ পোহৰ নহয়, চন্দ্ৰ সূৰ্যৰ পোহৰ নহয়। ভা মানে কি? বাহিৰ আৰু ভিতৰ দৰ্শন দেখা পোৱা পোহৰ। আপুনি মই বাহিৰটোহে দেখিছোঁ, ভিতৰটো দেখিছোঁ জানো? ভিতৰটো ভাগৱতৰ জ্ঞান হ'লে ভিতৰটো দেখিব। এইটোৱে তত্ত্ব। ভাগৱতৰ জ্ঞান যদি হয়, এজন ভাগৱতৰ বক্তাই অতীত বৰ্তমান আৰু ভৱিষ্যত দ্ৰষ্টা হৈ পৰে। তেওঁৰ কাৰণে আৰু মায়াৰ আৱৰণ নাথাকে। সেইকাৰণে আমাক কৈছে গীতা আৰু ভাগৱতে হ'ল ভগৱান। গীতাত কৈছে অহম ব্ৰহ্ম, ময়ে ভগৱান। অহম ব্ৰহ্মস্মিন, ময়ে ভগৱান, ময়ে ব্ৰহ্ম, ময়ে সত্য, ময়ে সনাতন। ঈশ্বৰ সৰ্বভূতানাং হৃদয়দেশ অৰ্জুন তিষ্ঠতি। ঈশ্বৰ সকলোৰে হৃদয়ৰ মাজত আছে। ভ্ৰমায়াম যন্ত্ৰৰুৰাণি মায়ায়া, সকলোকে মায়াৰ মাজত ঘূৰাই ফুৰাইছে ঈশ্বৰে। আৰু যি ঈশ্বৰৰ চৰণত ধৰিছে তাক মায়াই নাপায়, আৰু যি ঈশ্বৰৰ চৰণত ধৰা নাই তাক মায়াই পাব। এই কথাটোকে আমাক বুজাইছে ভগৱান কৃষ্ণৰ সখা অৰ্জুনৰ। ভগৱানে দিব্য জ্ঞান দান কৰে, দিব্য জ্ঞান। অৰ্থাৎ আপুনি যদি ভাগৱতৰ প্ৰিয় হয়, আপুনি যদি গীতাৰ প্ৰিয় হয়, একেই কথা, ভগৱানেও আপোনাক মোক দিব্য কৃপা দান কৰিব। তেতিয়া আমি ভগৱত দৰ্শন পাম। আৰু যেতিয়া দিলে চক্ষু, তেতিয়া ভগৱানক দৰ্শন কৰিলে চবতে ভগৱান। ভগৱানত চব আছে, ভগৱানতে চব আছে। হিমালয় আছে, এই অনন্ত কোটি ব্ৰহ্মাণ্ড আছে, যে ব্ৰহ্মা আদি সকলো প্ৰতিজন ব্ৰহ্মা আছে। সমস্ত জগতৰ যিটো প্ৰজ্বলিত অগ্নিশিখা ভগৱানত আছে। এই সমস্ত সাগৰৰ অসংখ্য অনাদি জল সকলোতে আছে। আনকি অৰ্জুনো সেই তাতে সোমাই আছে। সকলো ভগৱানতেই সোমাই আছে। অৰ্জুনে দেখা পাইছে। আৰু এটা বস্তু দেখিছে অৰ্জুনে, যে সকলোৱে মাত্ৰ ভয়ত কম্পমান হৈ স্তুতি কৰিছে ভগৱানক। ত্ৰাহিমাং ত্ৰাহিমাং, ৰক্ষা কৰা, ৰক্ষা কৰা, ৰক্ষা কৰা। তাৰ পাছত দেখিছে দাঁতৰ মাজত ভীষ্ম, দ্ৰোণ, কৰ্ণ, জয়দ্ৰথ, এই গোটেইবোৰ দাঁতৰ মাজত গুৰি হৈ লাগি ধৰি আছে। আৰু বাকী থকা যিমান আছে মানুহ, মৰিবৰ কাৰণে উত্ৰাৱল। বাচিবলৈহে উত্ৰাৱল হয়, চব মৰিবৰ কাৰণে উত্ৰাৱল। চব মৰিবৰ কাৰণে মুখৰ মাজলৈ ঢপলি আহিছে। ইমান ভয়ানক দৃশ্য অৰ্জুনে আৰু চাব নোৱাৰিলে। ভগৱানক স্তুতি কৰিলে, প্ৰভু প্ৰভু, মই আৰু চাব নোৱাৰো। মই আৰু তোমাৰ এই ৰূপ মই আৰু দৰ্শন কৰিব নোৱাৰো। গতিকে তুমি সৌম্য বপু, তুমি সেই চতুৰ্ভুজ ৰূপে তুমি আকৌ ঘূৰি আহা। প্ৰভু, মই এই ৰূপ চাব নোৱাৰো। ত্ৰাহিমাং ত্ৰাহিমাং। ভগৱানে আকৌ ঘূৰি আহিলে, আহি ক'লে, অৰ্জুন, যজ্ঞ দান তপস্যাৰ দ্বাৰা মোৰ এই ৰূপ দেখিব নোৱাৰে কোনেও। তোমাক যে মই দেখুৱাইছো, তুমি মোৰ অতি প্ৰিয়, কাৰণ তুমি মানুহ, অৰ্থাৎ তুমি নৰ,
মই নাৰায়ণ। সেইকাৰণে এজন মানুহ যদি মানুহ হয়, ঈশ্বৰক পাবলৈ আৰু সময় নালাগে। এইটো কথা আকৌ পুনৰ কৈছে। আমি বৰ মানুহ নহয়। যদি মানুহ হয়, তেতিয়া ঈশ্বৰ আৰু মানুহৰ মাজত কোনো পাৰ্থক্য নাথাকে। তেতিয়া ভগৱান কৃষ্ণই বিশ্বৰূপ দেখুৱালে, দাঁতৰ মাজত লাগি ধৰিছে, গুৰি হৈ গৈছে, চূৰ্ণাকৃত হৈ আছে। আচ্ছা, তেতিয়াতো যুদ্ধই লগা নাছিলে। তেতিয়া যুদ্ধ লাগিছিলে জানো? যুদ্ধৰ আগৰ ঘটনাহে। তেতিয়াহ'লে কি বাৰু? এবাৰ ভাবকচোন। এবাৰ চবে ভাবক, দিমাগ লগাওক, যে যুদ্ধ নলগাকৈ কিয় ভগৱানৰ দাঁতৰ মাজত গুৰি হৈ লাগি ধৰিছিল এই সমস্ত সৈন্যসকল? আৰু ভগৱত গীতাত ভগৱানে কৈছে, নিমিত্ত মাত্ৰ ভৱ সব্যসাচী। তুমি নিমিত্ত হোৱা। অৰ্জুনক গীতাত বুজাইছে, তুমি নিমিত্ত হোৱা। এওঁলোক মৰি আছে, মই মাৰি থৈ দিছো, কিন্তু তুমি মাত্ৰ নিমিত্ত হোৱা। এওঁলোক চব মৰি আছে। মাত্ৰ কাৰণ এটা লাগিব, যে তুমি মাত্ৰ কাৰণ। এওঁলোক চব মৰি আছে। কেলে মৰি আছে? এইটো কথা অত্যন্ত দৰকাৰী কথা। ডায়েৰীত লিখিব, জীৱন ডায়েৰীত লিখিব। যিদিনাই মানুহে ঈশ্বৰক পিঠি দিলে, তেতিয়াৰ পৰা মৃত্যু আৰম্ভ হ'ল। যেতিয়াই মানুহ ধৰ্মক পিঠি দিলে, তেতিয়া মানুহৰ মৃত্যু হ'ল। মাত্ৰ ফৰ্মেলিটি হ'বলৈ বাকী আছে। কেনেকে মৰিব আপুনি গম নাপাব। মটৰচাইকেলত মৰিব পাৰে, গাড়ীৰ খুন্দাত মৰিব পাৰে, কেঞ্চাৰত মৰিব পাৰে, ড্ৰাগছ খাই মৰিব পাৰে, ডায়েবেটিছত মৰিব পাৰে, গাঁঠি লাগি মৰিব পাৰে, বুকুত ভাত বজি মৰিব পাৰে। মৰা অনেক অনেক উপায় আছে। হিৰণ্যকশিপুৱে সেইটোৱে প্ৰমাণ কৰিছিলে, ক'তো নমৰো, তাৰ মাজতো মৰিলে। অৰ্থাৎ মৰা কেনেকে মৰিব? খাটাং। কিন্তু নমৰা কেনেকে নমৰিব? ভগৱানৰ চৰণত থাকক, নমৰে। এইটোৱে একেবাৰে সহজ। আৰু ভগৱান অৰ্থাৎ এই যে সৈন্য বাহিনী ঈশ্বৰক কেতিয়াবাই পিঠি দিলে, ঈশ্বৰক পিঠি দিলে। এইবোৰ যে মৰিছে, ঈশ্বৰক কেতিয়াবাই পিঠি দিলে। ধৰ্মক তেওঁলোকে নস্যাৎ কৰিলে, অধৰ্মক সাৱটি ধৰিলে, অধৰ্মৰ পক্ষ ল'লে। আৰু অধৰ্মৰ ভাৰ পৃথিৱীয়ে সহিব নোৱাৰে। এজনী মাকে 20টা ল'ৰা ছোৱালীক জন্ম দিলেও মাকে কষ্ট নাপায়। এটা ল'ৰা যদি অধৰ্মী হয়, এটা ল'ৰা যদি পাপী হয়, এটা ল'ৰা যদি নাৰকী হয়, সেইজনী মাকে তাৰ ভাৰ সহিব নোৱাৰে। এই কথাটোকে পৃথিৱীয়ে কৈছিল ভগৱানক। পৃথিৱীক যেতিয়া ভগৱানে কৈছিল, তুমি কান্দিব কিয় লাগে বসুমতী, তোমাকতো মই সমস্ত ভাৰ বহন কৰিব পৰা শক্তি দিছো। তেতিয়া পৃথিৱীয়ে কৈছে যে মই সন্তানৰ ভাৰ বহন কৰিব পৰা শক্তি আপুনি মোক দিছে, কিন্তু মহা মহা পাপৰ ভাৰ বহন কৰিব পৰা শক্তি আপুনি দিছে জানো? নিজৰ স্বামীয়ে যেতিয়া ভাৰজাক তেল ঢালি জ্বলাই দিব, এই পাপৰ ভাৰ কিমান ওজন সুধিছে? নিজৰ পত্নীক যেতিয়া নিজৰ স্বামী মানে মালিক, সুৰক্ষিত কৰিব, গোটেই জীৱনৰ সুৰক্ষাৰ দায়িত্ব লোৱা, সেইজন স্বামীয়ে যদি অসহায় এগৰাকী নাৰীক পিতৃ মাতৃৰ বুকুৰ পৰা আনি সেইগৰাকী নাৰীক যৌতুকৰ বাবে বা কিবা এটা অজুহাত লৈ তেল ঢালি জ্বলাই দিব পাৰে, সেই পাপৰ ভাৰ কিমান হ'ব প্ৰভু? যি জন্ম দিয়ে পিতৃ মাতৃয়ে জীৱনৰ সৰ্বস্ব ত্যাগ কৰে পুত্ৰ কন্যাৰ বাবে, যে পুত্ৰ কন্যাৰ বাবে জীৱনৰ সৰ্বস্ব সুখ ভোগ চব ত্যাগ কৰে, এটা এটা পইচা জমা কৰে পুত্ৰৰ জীৱন বিকাশৰ কাৰণে। এগৰাকী মাতৃয়ে 10 মাহ 10 দিন ভাৰ বৈ 20টা মূত্ৰ ধুৱাই কল্পনাৰ সীমা পাৰ কৰি পুত্ৰ কন্যাৰ মাজেৰে তেওঁলোকে সুখৰ সপোন দেখি দেখি ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰে, জীৱনৰ পৰিপূৰ্ণতা দিয়ে। আৰু সেই পুত্ৰ
যদি কন্যাই পিতৃমাতৃক বৃদ্ধাশ্ৰমত থৈ ৰাস্তাত এৰি থৈ আহে, হৃদয় বিদাৰক কথা কয়, তে সেই ভাৰটো কিমান ওজন হ'ব প্ৰভু? সেই ভাৰ জানো মই বহন কৰিব পাৰো? অৰ্থাৎ এই কথাটোকে কৈছে, পাপৰ ভাৰ পৃথিৱীয়ে বহন কৰিব নোৱাৰে। আৰু সেই পাপ কোনে কৰিছে? যিসকলে ধৰ্মক পিঠি দিছে। মনত ৰাখিব, যিদিনাই ধৰ্মক পিঠি দিলে সেইদিনাৰ পৰা আপোনাৰ জীৱনৰ দুখ আৰম্ভ হ'ল। হনুমানে যেতিয়া লংকা জ্বলাই দিলে, তেতিয়া প্ৰভু ৰামে প্ৰশ্ন কৰিছিল, হনু লংকা কিয় জ্বলালা? ৰামৰতো আদেশ নাছিলে লংকা জ্বলোৱা, ৰামৰ আদেশ আছিলে সীতাৰ খবৰ লোৱা, ক'ত আছে? হনুৱে কৈছে, প্ৰভু মই লংকা জ্বলোৱা নাই। কোনে জ্বলাইছে? ৰাৱণে জ্বলাইছে। মই ফল মূল খাই আছিলো, ৰাৱণে মোক ধৰি লৈ গ'ল, আৰু ৰাৱণে ধৰি নি ৰাৱণেই মোৰ নেগুৰত কাপোৰ মেৰিয়ালে, ৰাৱণেই মোৰ নেগুৰত তেল ঢালিলে, আৰু ৰাৱণেই নিজ হাতে মোৰ নেগুৰ জ্বলাই দিলে। অৰ্থাৎ যেতিয়া ঈশ্বৰক পিঠি দিয়ে, দুষ্ট বুদ্ধিয়ে লগ লাগে, নিজৰ জীৱন নিজেই সংকটত পেলায়। কোনোবাই তাক বিপদ আনিব নালাগে। যিদিনাই ঈশ্বৰক পিঠি দিলে, যিদিনাই অধৰ্ম কাৰ্যত হাত দিলে, সেইদিনাৰ পৰা তাৰ পতনৰ ৰাস্তা খোল খালে। যে শ্ৰীমদ ভাগৱতত কৈছে যে হিৰণ্যক্ষ বৰাহে মাৰিলে, নাই মৰা বৰাহে, বৰা ভগৱান, ভগৱানে কেতিয়াও নামাৰে, ভগৱানে মুক্তি দিয়ে, ভগৱানে মৰম দিয়ে, কৃপা কৰে, ভগৱানে নামাৰে। কোনে মাৰিলে? হিৰণ্যক্ষৰ বুকুৰ মাজত থকা অহংকাৰে মাৰিলে। খেদি খেদি মৰিবলৈ গ'ল। সাগৰক কৈছে যুদ্ধ দে সাগৰ, মোক যুদ্ধ দে। সাগৰে হাত জোৰি কৰি কৈছে যে বোপাই তোৰ লগত মই যুদ্ধ কৰিব নোৱাৰো, মই তোৰ সমকক্ষ নহয়, তই ইমান শক্তিশালী। গতিকে এই যে পৃথিৱী উদ্ধাৰ কৰি বৰাৰূপী বিষ্ণু আহি আছে, সেইজনে তোৰ ইচ্ছা পূৰণ কৰিব। খেদি গৈ বিষ্ণুক আগ ভেটি ধৰি যুদ্ধ দে। খেদি গৈ মৰিলে। একুৰা জুইত যেনেকৈ পতংগই জাপ মাৰি মৰে, সেই অহংকাৰ আৰু অভিমানে জীৱক মাৰে। সেইকাৰণে মনত আমাক সেই কাহিনীৰ মাজেৰে কৈছে, অহংকাৰ নকৰিব। এই শৰীৰটো হ'ল এমুঠি জ্বলাই দিয়া ছাই। শিৱই আমাক এই কথাটোকে বুজাইছে। এই শৰীৰৰ অহংকাৰ দুদিনীয়া, শৰীৰৰ অহংকাৰ, অহংকাৰে আপোনাক মাৰিব। যেনেকৈ হিৰণ্যক্ষক অহংকাৰে মাৰিলে, হিৰণ্যকশিপুক অহংকাৰে শেষ কৰিলে। গতিকে অহংকাৰ হ'ল মৃত্যুৰ কাৰণ। এই কথাটোকে বুজাইছে আৰু আমাক আগতে বুজাইছে। বুজি নোপোৱা সকলটো মৰিলেই, আমাকো বুজাইছে যে ঈশ্বৰৰ পিঠি নিদিব। আকৌ কৈছো, ঈশ্বৰক কেতিয়াও পিঠি নিদিব, ঈশ্বৰহে ৰক্ষা কৰিব। ধৰ্মই ৰক্ষতি ৰক্ষত, ধৰ্মই ৰক্ষা কৰিব। ধৰ্ম ভগৱানৰ ৰূপ। গতিকে ধৰ্মক পিঠি কেতিয়াও নিদিব। আৰু এইটো গীতাই আমাক সেইটোৱে শিকাইছে একেদৰে। ধৰ্মক যদি পিঠি দিলে মৃত্যু আৰম্ভ হ'ল, আপোনাক বচাব নোৱাৰে। আৰু ঈশ্বৰক যদি পিঠি দিলে দুখ আৰম্ভ হ'ল। ললাটত আৰু বিধি দুখ লাগিব নালাগে, আৰু নিজে নিজেই দুখ আৰম্ভ হ'ব। একাদশ অধ্যায় বিশ্বৰূপ দৰ্শন। কিন্তু তাৰ মাজত দ্ৰৌপদী সুধিছিলে প্ৰভুক, প্ৰভুৰ এইবোৰ লীলাত মায়া আছে। দ্ৰৌপদী সুধিছিলে, হে জনাৰ্দন, কুৰুক্ষেত্ৰ যুদ্ধৰ পৰিণতি কি? 5 জন বাচিব, তোমাৰ 5 জন বাচিব। তেতিয়াই জানিছিলে অভিমন্যু মৰিব। কাৰণ 5 জন বাচিব, পঞ্চপাণ্ডৱ। আৰু সেইকাৰণে অৰ্জুনক যেতিয়া বিশ্বৰূপ দেখুৱালে, চব দেখিলে, অভিমন্যুৰ মৃত্যু নেদেখিলে। একেলে
এইটো হ'ল প্ৰভুৰ মায়া। প্ৰভুৱে মায়া মুক্ত কৰি নিদিয়ে। কেলে? জগত সৃষ্টিৰ কাৰণে মায়া লাগিব, বিনাশৰ কাৰণে মায়া লাগিব। যদি অভিমন্যুক মৃত্যু দেখিলেহেঁতেন অৰ্জুনে যুদ্ধ নকৰিলেন, আৰু সমস্যা লাগিলেহেঁতেন। সেইকাৰণে অভিমন্যুৰ মৃত্যু চব দেখিলে, অভিমন্যুক নেদেখিলে। এই কথাখিনিয়ে কৈছে দ্বাদশ অধ্যায় ভক্তিযোগ। দ্বাদশ অধ্যায় ভক্তিযোগ অকণমান সকলে আনন্দ কৰক। বিচনীবিলাক দেখিলে মনটো তালে যাওঁ যাওঁ লাগে, গতিকে বিচনাবিলাক বন্ধ কৰাই ভাল নেকি? বিচনী মাৰি থাকিলে তালে যাওঁ যাওঁ লাগে, ওচৰতে বহু বহু লাগে। গতিকে চবৰে যেতিয়া